নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 13 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 28 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:03। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে শুক্লা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। আবেলিৰ ঘণ্টা 3:31 যোৱাত নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 6। শুভ ৰং হ'ব সেউজীয়া আৰু বগা। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। আজি আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব কৃতকাৰ্যতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ নতুন নতুন কৰ্মত যোগাযোগ কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যদিও আজি আপুনি বিচ্ছেদ হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য পৰিৱৰ্তন আহিব পাৰে। ধন সম্পত্তি লাভ কৰিব। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেমত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। লগতে আজি আপোনাৰ প্ৰেমত শুভ বুলি ক'ব পাৰি আৰু কৰ্মক্ষেত্ৰত খুব সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যিসকল সাহিত্যিক আছে তেওঁলোকৰ সাহিত্যৰ সেৱাত খুব মনোনিৱেশ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য আপোনাৰ আজি অস্থিৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন নতুন কৰ্ম লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য কিন্তু খেলি মেলি সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। কৰ্মক্ষেত্ৰত জয়লাভ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। আপুনি যদি সজাগ নহ'লে কিন্তু মনত সৰু সুৰা কথাতে সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ঘৰলৈ আজি আপোনালোকৰ আত্মীয় পৰিয়ালৰ আগমন হ'ব। যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য মনোমালিন্য বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।